সোণ তই ক'ত আছ? তাক সোনকালে ঘৰলৈ আন। ল'ৰাটোক চাবলৈ বৰকৈ মন গৈছে। মাত্ৰ 4 ঘণ্টাতে শেষ হ'ল একেটা পৰিয়ালৰ 3জন। বিহুৰ দিনটোতেই মাতৃৰ বুকু উকা কৰি গুচি গ'ল পুত্ৰ। পহিলা বহাগৰ দিনটোতেই তিতাবৰৰ এটা পৰিয়ালত কান্দোনৰ ৰোল। বিহুৰ দিনটোতেই একেটা পৰিয়ালৰে 3জন লোকে সাৱটিলে মৃত্যুক। দৰাচলতে ঘৰখনৰ 2 ভাতৃ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ কৰ্মসূত্ৰে আছিল গোৱাত। কিন্তু দেওবাৰে কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ পথতেই এটা দুৰ্ঘটনাত প্ৰাণ গ'ল 2 ভাই ককাই। পুত্ৰ পাপু গগৈৰ মৃত্যুৰ বেদনা সহ্য কৰিব পৰা নাছিল পিতৃ অনিল গগৈয়ে। পুত্ৰৰ মৃত্যুৰ বাতৰি পোৱাৰ কিছু সময়ৰ পিছতেই সকলোকে কন্দুৱাই গুচি গ'ল পিতৃ অনিল গগৈও। পৰিয়ালৰ 3টাকৈ লোকক হেৰুৱাই তিতাবৰৰ এলেঙি খাৰখোৱাৰ এই ঘৰখনত এতিয়া সকলোৱে কান্দিছে। দৰিদ্ৰ পৰিয়ালটোৱে গোৱাৰ পৰা 2 ভাতৃৰ মৃতদেহ আনিবলৈ অপৰাগ, যাৰ বাবে তেওঁলোকে সহায় বিচাৰিছে চৰকাৰৰ। তিতাবৰৰ মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰখোৱা গাঁৱৰ মাধৱ গগৈ আৰু অনিল গগৈ 2জনেই সহোদৰ ভাতৃ। মাধৱ গগৈৰ পুত্ৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত সিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু অনিল গগৈৰ পুত্ৰ পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা সিকিউৰিটি কোম্পানীত কাম কৰিছিলে। 2টাই কোম্পানী ওচৰা ওচৰি। আজি সন্ধ্যাৰ সময়ত 2 ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত গোৱাৰ আগাচিম নাম আৰক্ষী থানাৰ সমীপত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয়। এনে কৰুণ আৰু মৰ্মান্তিক ঘটনাৰ সংঘটিত হোৱাৰ বাতৰি তৎমুহূৰ্ততে আমাৰ অঞ্চলত বিয়পি পৰিলে। পাপু গগৈৰ পিতৃ অনিল গগৈ তেওঁ পুত্ৰ শোকত তেওঁক আচলতে মানসিকভাৱে আঘাত পায়। নিজৰ এটা কৰুণ অৱস্থা। ঠিক 4 ঘণ্টাৰ ভিতৰত 3টাকেই মৃত্যু 2টা পৰিয়ালত হ'ল। আজি আমাৰ বাবে অতি দুখৰ আৰু কাকো বুজাব নোৱাৰা এটা বেদনাদায়ক খবৰ। আৰু আটাইতকৈ আশ্চৰ্যজনক এই যে গোৱাত বৰ্তমান 2টাকে মৃতদেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ 2জনৰ মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে। কালিলৈ পষ্টমৰ্টেম হ'ব বুলি আগাচিম পুলিচ ষ্টেচনৰ পুলিচ ইন্সপেক্টৰে ইতিমধ্যে আমাক অৱগত কৰিছে। আৰু এই মৰ্গৰ পৰা কালিলৈ পষ্টমৰ্টেম হোৱাৰ পাছত পৰিয়ালবৰ্গক চমজাই দিম বুলি কৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে 2টাই দৰিদ্ৰ পৰিয়াল। গতিকে গোৱাৰ পৰা যোৰহাট জিলা অসমৰ এই যোৰহাট জিলাৰ এই ভিতৰুৱা অঞ্চলটোলৈ আনিবৰ কাৰণে 2টা পৰিয়ালে কিন্তু অপাৰগ। মই আশা ৰাখিছোঁ যে এই গোৱাৰ পৰা তিতাবৰৰ এই খাৰখোৱা গাঁওখনলৈ 2টা দৰিদ্ৰ পৰিয়ালৰ এই চোতাললৈ এই 2টা সন্তানক 2জন যুৱকক আনিবৰ কাৰণে মই তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে 2টা পৰিয়ালক যাতে তেওঁলোকৰ এই মৰ্মান্তিক ঘটনাৰ দুখৰ সমভাগী হৈ মৃতদেহ 2টা অনাৰ ব্যৱস্থা কৰি দিব পাৰে। শেষবাৰৰ বাবে পুত্ৰৰ মুখখন চাবলৈ ব্যাকুল হৈ পৰিছে মাতৃ।
ঘটনাক লৈ সমগ্ৰ এলেঙি খাৰখোৱা অঞ্চলত এতিয়া শোকৰ ছাঁ পৰিছে। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইমি। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datametion.